আবেলিৰ সংবাদৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি আৰু ব্ৰেকিং নিউজ নৱবৰ্ষৰ প্ৰাক্ষণত মহানগৰীত নৃশংস হত্যাকাণ্ডৰ ঘটনা ধীৰেনপাৰাত এজন যুৱকক মৰিয়া হত্যা মুকিফ আলী নামৰ যুৱকজনক নৃশংসভাৱে হত্যা ঘটনা সন্দৰ্ভত ফিৰোজ আলী নামৰ এজনক গ্ৰেপ্তাৰ বৰ্তমানো পলাতক হত্যাকাণ্ডত জড়িত আন তিনিজন পুনৰবাৰ এইখিনিতে উল্লেখ কৰিছো নৱবৰ্ষৰ প্ৰাক্ষণত মহানগৰীত নৃশংস হত্যাকাণ্ডৰ ঘটনা ধীৰেনপাৰাত এজন যুৱকক মৰিয়া হত্যা মুকিফ আলী নামৰ যুৱকজনক নৃশংসভাৱে হত্যা ঘটনা সন্দৰ্ভত ফিৰোজ আলী নামৰ এজন যুৱকক গ্ৰেপ্তাৰ নৱবৰ্ষৰ প্ৰাক্ষণত মহানগৰীত এই ঘটনা সংঘটিত হৈছে এজন যুৱকক মৰিয়া হত্যাৰ ঘটনা সংঘটিত হৈছে ধীৰেনপাৰাত এই ঘটনা সংঘটিত হৈছে এজন যুৱকক মৰিয়া হত্যা কৰিছে যুৱকজন হৈছে মুকিফ আলী নামৰ যুৱকজনক নৃশংসভাৱে হত্যা কৰা হৈছে ঘটনা সন্দৰ্ভত ফিৰোজ আলী নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰু কেন্দ্ৰৰ প্ৰতিশ্ৰুতিত আশ্বস্ত আলফা বিচৰাতকৈ বহু বেছি দিছে কেন্দ্ৰই আমি সংবাদমেল তাত সম্বোধন কৰা হৈছে পুনে যাম সংবাদমেললৈ এজন নাগৰিকক এটা সমষ্টিৰ পৰা অন্য এটা নাযাবি বুলি আমি ডাইৰেক্ট আমি ক'ব নোৱাৰো আৰু এটো যদি দিওঁ তেতিয়ালে সুপ্ৰিম কোৰ্টত এই দফাটো নীতিকিব গতিকে সংবিধান আপোনালোকৰ চুক্তিখনে বাতিল হৈ যাব স্থবিৰ হৈ পৰিব গতিকে হেতু কাৰণে আমি ক'লো যে ঠিক আছে আপোনালোকে মানে ডিপ্লোমেটিক ভাষাৰে যিভাৱে লিখিলে ভাল হয় তেওঁলোকে ক'লে ঠিক আছে আমি নিৰ্বাচন কমিছনৰ লগত আলোচনা কৰি পেলাই কেনেকৈ দফাটো লিখিলে ভাল হয় তেনেধৰণে লিখিম এইখিনি পিছতে তেওঁলোকে এই তাত এটা ডিলিমিটেশ্যনৰ পিছতে তাত এটা সন্নিৱিষ্ট কৰিছে যে এজন ভোটাৰ যদি অন্য ঠাইৰ পৰা অন্য ঠাইলৈ আহিবলগীয়া হয় তেতিয়াহ'লে ডিষ্ট্ৰিক্ট ৰিটাৰ্ণিং অফিচাৰৰ পৰা সেইটো ক্ষেত্ৰত অনুমোদন ল'ব লাগিব এইখিনি কথা বাকী মানে উন্নয়নৰ ক্ষেত্ৰত এইখিনি মই বিশেষ ক'বলৈ নাযাওঁ আমি আৰু দুটামান বিষয় দিছো আপোনালোকে নিশ্চয় এতিয়া ইতিমধ্যে ছ'চিয়েল মিডিয়াত আমাৰ চুক্তিৰ খচৰাখন ইতিমধ্যে প্ৰকাশ পাইছে আপোনালোকে পাইছে নিশ্চয় গতিকে তাত কিখিনি আছে কিখিনি নাই সেই কথাখিনি আপোনালোকক কৈছো আমি এটা কথা হেৰি কৈছো যে আমি অন্ততঃ ইমানখিনি ত্যাগ কৰাৰ পিছতো যাতে আমি যিখিনি পাইছো এইখিনি আমি অন্ততঃ অসমৰ ৰাইজৰ কাৰণে অসমৰ মানে জাতীয় স্বাৰ্থত যাতে সহায়ক হওক সেইখিনিত আমি সন্মতি জনাই আমি স্বাক্ষৰ কৰি আহিছো ইয়াতে আমাৰ শহীদ পৰিয়ালসকলৰ মহান শহীদ পৰিয়ালসকলৰ কথাও আছে তেওঁলোকৰ যাতে তেওঁলোকৰ উপযুক্ত সন্মান আৰু মৰ্যাদা পায় সেই ব্যৱস্থাটো আমি ৰাখিছো আৰু ইয়াৰ পিছতে ভূটানত 31 জন নিৰ্দিষ্ট হৈছিল সেই 31টা পৰিয়ালে চৰকাৰৰ তৰফৰ পৰা মানে চৰকাৰী ৰাজকোষৰ পৰা সাহায্য পাব তেওঁলোকৰ আমাৰ এই 8জন সতীৰ্থ যি 8টা পৰিবাৰ তেওঁলোকৰ সন্তান সন্ততিসকলক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইদিনা ঘোষণা কৰিছে যে 8টা পৰিয়ালক তেওঁলোকে চাকৰিৰ সংস্থাপনৰ ব্যৱস্থা কৰিব আৰু আমাৰ যিখিনি আমাৰ এতিয়া যথেষ্ট আমাৰ সদস্য ঘৰলৈ যাব পৰা বা নিজৰ ভেটিও নাই মাটি নাই গতিকে সেইটো কাৰণে তেওঁলোকক যে ভূমি আবণ্টনৰ দিয়াৰ ব্যৱস্থাটো কৰিম বুলি তেওঁ কৈছে আমাৰ যিবিলাক নৱনিৰ্মাণ কেন্দ্ৰ আছে এতিয়া 9টা নৱনিৰ্মাণ কেন্দ্ৰ আছে এই নৱনিৰ্মাণ কেন্দ্ৰবিলাকত যদি চৰকাৰী মাটি হয় সেই চৰকাৰী মাটি হলে আমাৰ প্ৰতিজন যিসকলৰ মানে ভেটি মাটি নাই তেওঁলোকক একঠা 5 লুচা মাটিকৈ মাটি তেওঁলোকে আবণ্টন দিয়াৰ কথাটো ঘোষণা কৰিছে আৰু আমাৰ যিসকল সতীৰ্থই ইতিমধ্যে খেতি বাতি কৰি পেলাই আত্মসংস্থাপনৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকক যিখিনি খেতি মাটি কৰিছে সেইখিনি যদি ভিজিআৰ পিজিআৰ নহয় চৰকাৰী মাটি হয় সেইখিনি আমাৰ সতীৰ্থসকলক খেতি বাতি কৰিবৰ কাৰণে আবণ্টন দিয়াৰ কথাটো তেওঁ কৈছে আৰু অন্যান্য ক্ষেত্ৰত সংস্থাপনৰ ক্ষেত্ৰত এইখিনি ইতিমধ্যে চুক্তিত কিছু দফা উল্লেখ আছে আপোনালোকে নিশ্চয় পাইছে সেইখিনি কথা মই আপোনালোকক কৈ পেলাই আপোনালোকক বিৰক্ত কৰিবলৈ বিচৰা নাই আৰু মোৰ কথাখিনি মুঠতে এইখিনিয়েই এটা কথা আপোনালোকক নিশ্চিত দি ক'ব পাৰো যে আপোনালোকৰ লগত আছো আৰু ভৱিষ্যতলৈ থাকিম ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ জয় অসম মই কথাখিনি শুনক আমি চুক্তিখন কৰি চুক্তিখন সংক্ৰান্তত কিবা থাকিলে মই উত্তৰ দিম কিন্তু এইটো কথা এনেকুৱা ডিফাৰেন্স অফ অপিনিয়ন থাকিবই পাৰে তুমি এইফালে
ডিফাৰেঞ্চ অফ অপিনিয়ন থাকিবই পাৰে। জিতেন দত্ত বাৰু আমাৰ পাৰ্টনাৰটো আগতে এক্সপেল হৈছে, ৰাতিপুৱাতে এক্সপেল হৈ গৈছে। সেনেকুৱা কথা নহয় যে পাৰ্টিৰ ভিতৰতে কোনোবাই চব পৰ্যায়ে মই মানুহ এইটো ভাল লগা নাই মই নামানিব পাৰোঁ। ডিফাৰেঞ্চ অফ অপিনিয়ন থাকিবই পাৰে। এইটো এটা আলফা গণতান্ত্ৰিক সংগঠন হিচাপে এতিয়া সেই কথাটো মানি ল'ব লাগিব আমি, যে কোনোবাই চুক্তিক ছাপোৰ্ট কৰিব পাৰে, কোনোবাই নকৰিব পাৰে। তাৰ মানে এইটো নহয় যে চুক্তিখনক 100% মানুহে ছাপোৰ্ট কৰিব, সেইটো কথা কেতিয়াও হ'ব নোৱাৰে। গতিকে ডিফাৰেঞ্চ অফ অপিনিয়ন থাকিব পাৰে, কিন্তু জিতেন দত্তটো আমাৰ হেৰি নহয়, মেম্বাৰ নহয়। এতিয়া হৈছে হয় নাগা হয় মই কৈ দিছোঁ। চাওক, নাগা ফ্ৰেমৱৰ্ক অফ এগ্ৰিমেণ্ট বাউণ্ডেৰীলেছ এখন এগ্ৰিমেণ্ট, তাত কোনো বাউণ্ডেৰী নাই। তাত খালি এটা কথা কৈছে নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টত, নাগাজ উইল শ্বেয়াৰ দ্য ছভৰেণ্টি অফ ইণ্ডিয়া ইন বিটুইন দেম চেল্ফ। চব এতিয়া ইণ্ডিয়া গভৰ্ণমেণ্টে কৈছে তাত যে লিখাটোত ছভৰেণ্টিৰ মানে সংজ্ঞাটো ইণ্ডিয়া বেলেগকৈ দিয়ে, নগাই বেলেগকৈ দিয়ে। এইটো ফ্ৰেমৱৰ্ক, এখন চুক্তি কৰাৰ আগতে এখন কৰা চুক্তি। কাৰণ তেতিয়া সন্মানীয় নাগা সভাপতি ইছাকচু ডাঙৰীয়া মৰুমুৰ অৱস্থাত এটা মানে তেওঁক সান্তনা দিয়াৰ কাৰণেও বা কিবা কাৰণত কৰিছে, কিন্তু সি আৰু এতিয়া ভেলিড হৈ থকা নাই। নাই নাগা ফ্ৰেমৱৰ্ক আপুনি পঢ়া নাই। 371A অনুসৰি যিমান জেগাত নাগা আছে এইটো পেন নাগাৰ কাৰণে তেওঁলোকে কৰিছিলে। নাগালিমৰ কথাটোত কাষৰ যিবিলাক আমাৰ ষ্টেট আছে মান্তি হোৱা নাই, তেওঁলোকে কিয় দিব? অসমে কিয় দিব? সেইকাৰণে আমি অসমৰ অখণ্ডতাটো ৰক্ষাৰ কথাটো ইয়াতে প্ৰথমে লিখিছোঁ। বুজি পাইছে কথাটো? আমাৰ সভাপতি মহাশয়ে যিটো কৈছে তাৰ কাৰণ বহুত মই ক'ব খোজা নাই, কাৰণ নেইবাৰিং ষ্টেট এইবিলাক কথা ক'লে অলপ চেঞ্চিটিভ কথা। এতিয়া অসমৰ অখণ্ডতা কোনো অৱস্থাতে ভাঙিব নোৱাৰিব, যাৰ লগতে য়েছ লেখা আছে। কোনো কথা আপোনালোক চালে পাৰিব, মই আৰু নাগালে হ'ব। সেইটো প্ৰথমতে লিখিছোঁ, তাৰ কাৰণটো কিন্তু সেইটো কাৰ লগত কি হয় একো ঠিক নাই এগ্ৰিমেণ্ট। এইটো হৈয়ে গৈছে আৰু এইটো পলিটিকেল ডিমাণ্ড 2.1 সেই চব কথা শেষ কৰি 2.1ত অসমৰ অখণ্ডতা কেতিয়াও ভংগ কৰা নহ'ব, সেইটো স্পষ্টকে আছে। agrees to maintain territorial integrity of state of Assam. মই কথাখিনি আপোনাক কৈছোঁ। অসমৰ পুনৰ নিৰ্ধাৰণৰ কথাটো কেনেকৈ আহিল? পুনৰ নিৰ্ধাৰণ 2006 চনতে হ'ব লগা আছিল। 2006 চনত যে পুনৰ নিৰ্ধাৰণে কি কৰিব এইটো ঠিকনা নাই কাৰণে তাত সুপ্ৰিম কোৰ্টত মানে পিয়াইল কৰি এইটো মানে আপোনাৰ বন্ধ কৰি ৰাখিছিল। এই কথা আপোনালোকে জানে। আমি প্ৰথম চাইছিলোঁ যে ST ষ্টেটাছৰ জৰিয়তে আৰু দুটা 6 শিডিউল এৰিয়া বনাব পাৰি নেকি, আৰু কিছু ৰিজাৰ্ভ কৰিব পাৰি নেকি। প্ৰথম কথা অসমৰ মানুহৰ সাংবিধানিক যে সুৰক্ষা ব্যৱস্থা সেইটো হৈছে মূল দাবী। কিন্তু অসমৰ মানুহৰ কাৰণে সাংবিধানিক যে ৰক্ষা কবচ বা সুৰক্ষা ব্যৱস্থা কি তাৰ কোনো আপোনাৰ ডেফিনেশ্যন নাই। এই বস্তু কনষ্টিটিউশ্যনতো লেখা নাই, এই কোনো ৰাজনৈতিক বিজ্ঞানৰ কোনো ছাত্ৰই ক'ব নোৱাৰে। এইটো আমাৰ মাজত বহি তাক ডিফাইন কৰিলোঁ যে বিধানসভাখন যদি আমাৰ হাতত থাকে, এইটোকে অসমৰ কাৰণে, আমাৰ অসমীয়া খিলঞ্জীয়া মানুহৰ হাতত থাকে, এইটোৱে হ'ব অসমৰ মানুহৰ কাৰণে সাংবিধানিক ৰক্ষা কবচ। আপুনি এইটো শুনিব নে সেইটো শুনিব? এতিয়া মই দুটাত যাব নোৱাৰোঁ, এটা শুনক আপুনি, নহ'লে আপোনাকতো ক'ব লাগিব, মই তেখেততো বাদ দিব লাগিব। দুটাৰ এটাহে ক'ব পাৰিম যে মই এইটো শেষ কৰি লওঁ, ঠিক আছে। তাৰপিছত ST ষ্টেটাছৰ ক্ষেত্ৰত আমাৰ ভিতৰৰ পৰাই সকলো জনজাতি ভাইসকলে বিৰোধিতা কৰে, তীব্ৰ বিৰোধিতা। দিল্লী চিল্লী গ'ল চব। আৰু যোৱাৰ পিছত তেওঁলোকে ক'লে যে এইটো হ'লেতো অসম জ্বলিব, গতিকে এইটো কেনেকৈ কৰা যাব। আৰু তাৰ ফলত মানে গোটেই চিটটো ৰিজাৰ্ভ নহয়, অলপ চিটে ৰিজাৰ্ভ হ'ব, কাৰণ আমাৰ এই OBC মানুহখিনি কৰিলেও জেনেৰেল গোটেই মানুহখিনি থাকি যায়। গতিকে এইটো অসম্ভৱ, চেণ্ট্ৰেলৰ এইটো অসম্ভৱ। আপোনালোকে ইয়াত ইনক্লুচিভ কনচেনচাছ লৈ আহক, আমি কিবা এটা চাম। এইটো অসম্ভৱ। আমি বহুত কথা পাতিলোঁ, ট্ৰাইবেল লিডাৰৰ লগত কথা পাতিলোঁ, গাঁৱত কথা পাতিলোঁ, সংগঠনবিলাকৰ লগত কথা পাতিলোঁ, তেওঁলোক মান্তি নহয়। সেইটো গ'ল। ইয়াৰ পিছত আমি যিটো ছাৰে ক'লে যে বাকী মানুহৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে আমি ক'লোঁ, সেই কথাটো আকৌ আছুৰ 6 লজ কমিটি যে বনাইছিলে বিপ্লৱ শৰ্মা কমিটিও সেই ৰিকমেণ্ডেশ্যনে দিলে আমাৰ ৰিকমেণ্ডেশ্যন। তাৰমানে আমাৰ যি কমিটি আছিল, আমি এখন কমিটি বনাইছিলোঁ এই গোটেই কথাখিনিৰ কাৰণে, সেই কমিটিৰ মানুহ তাত আহি গ'ল। নীলদাহঁত আহিলে, কোনোবা আহিলে, যেনেকৈ হওক সেইটো আহিলে তাত, তেওঁলোকে সেই দিলে।
সেইটো দিয়াৰ পিছত আমি চেণ্ট্ৰেলে ক'লে যে এইটো আছুৰ এজেণ্ডা হয়, সাংবিধানিক ৰক্ষা পাব, সেইটো আছুৰ লগত আপোনালোকে কথা পাতিব বোলে। আমি আছুৰ লগতো কথা পাতিব নালাগে, আছুই পালেও হ'ব, অসমৰ মানুহে পাব লাগে, ইয়াত আপোনাৰ ক্ৰেডিট টেকাৰ হ'ব, ইয়াৰ কোনো মানে নাই। এই কথাটো ক'লোঁ। এইটো 6 লছ কমিটি হ'ল, আমি তাত কমিটিত আমি সোমোৱা নাই, বাকী আছু যুৱ স্বাস্থ্য বিভাগত চব সোমাল। তেওঁলোকে কিবা দিলে, সেইটো ৰিকমেণ্ডেশ্যন দিলে, সেই ৰিকমেণ্ডেশ্যন কেন্দ্ৰীয় চৰকাৰে একচেপ্ট নকৰিলে। গ'ল নে কথাটো? দ্বিতীয় কথা শেষ হ'ল। তৃতীয় কথা এতিয়া আহিলে কেনেকৈ কৰা যাব? মানুহে এতিয়া কয় 371 লাগে, 371 হ'ব লাগিলে ট্ৰাইবেল ষ্টেট হ'ব লাগিব। অসমত 2 কোটিৰ ওপৰত মানে নন ট্ৰাইবেল মানুহ, তাক কেনেকৈ 371 কয়? কোনোবাই লিখিছে 370 লাগে, 370 কাশ্মীৰৰ পৰা, তাক সি কাশ্মীৰতে স্বৰ্গগামী হ'ল, গ'ল। দ্বিতীয় ক'লে কোনোবাই কৈছে, মানে আমি কাৰো কথাটোকে আমি ওলাই কৰা নাই, প্ৰত্যেকক আমি সন্মান জনাই কৈছোঁ, চব কথাই আমি চাইছোঁ, চালি জাৰিছোঁ। কোনোবাই কৈছে ILP লাগে, 283খন ফ্লাইট নামিব ইয়াতে, 150ৰ ওপৰত ৰেল আহিব, 7খন ৰাজ্যৰ এইটো ট্ৰেনজিট হয়, আৰু দক্ষিণ পূব এছিয়াৰ কাৰণে ইয়াক বনাবলৈ চেষ্টা কৰিছে। তাত কোনোবা ILP লৈ অসমত আহিব, এনে কি মূল্যৱান সম্পদ আছে যে ILP লৈ অসম চাব যাম মই, অসমত যাব এই জামেলা কৰি পেলাই? চাওক দেই কথাটো। আৰু ইয়াক কাৰ্যকৰীকৰণ কৰিব কেনেকৈ? গতিকে আমাক কৈছে আপোনালোকে কাৰ্যকৰীকৰণৰ ব্যৱস্থা কৰি দিয়ক, আমি এইটো আমাৰ কাৰণে সম্ভৱ হ'ল, এইটো অসম্ভৱ নহয়। এতিয়া যে অধিকাৰৰ কথা কৈছে, যে ফ্লেগৰ কথা কৈছে, ফ্লেগ লাগে, যে নগাই আজি ফ্লেগ খুজি খুজি মানে নগা চাই আছোঁ আমি, নগাৰ কাৰণে আমি ৰখিছোঁ, নগাৰ লগত কথা পাতিছোঁ, ছাৰতেও কথা পাতিছে যে নগাক নিদিয়ে ফ্লেগ। এতিয়ালৈকে নগাক ফ্লেগ দিব বুলি কোৱা নাই, দিলেতো দিলেহেঁতেন। মুভাৰো তেখেতৰ ছাৰৰ অৱস্থা ভাল নহয়, এজনটো গ'লেই। নগা 7 ভাগ হ'ল ফ্লেগ খুজি, 7 ভাগ। কাৰোবাক এই স্বভাৱক ফ্লেগ নালাগে, উন্নয়ন লাগে, 1 ভাগক ফ্লেগ লাগে। চাওক, এতিয়া মূল কথা হ'ল যে সকলোৱে কৈছে অসমৰ কাৰণে অধিকাৰ, স্বায়ত্ব আসন লাগে অসমৰ কাৰণে। মই একমত তেখেতসকলৰ লগত, অসমক স্বায়ত্ব আসন লাগে। স্বায়ত্ব আসনৰ, অসমৰ মাটিৰ অধিকাৰ অসম চৰকাৰৰ নিজৰ আছে। স্বায়ত্ব আসনৰ মূল বস্তু ফাইনেন্স। স্বায়ত্ব আসনৰ কাৰণে আপুনি যুঁজিব লাগিলে অসমৰ নিজস্ব বিত্তীয় পৰিস্থিতিটো, অসমক চলাব পৰা বিত্তীয় পৰিস্থিতি থাকিব লাগিব। 9 মাহ নচলে অসম ৰেভিনিউ এক্সপেণ্ডিচাৰে। কেপিটেলটো বাদেই দিলোঁ, অসম চৰকাৰে ধাৰ লৈ লৈ 1 কোটি কিমান লাখত পৰিল। এইটো চাওক, অসমৰ কোনো ধৰণৰ ৰিচোৰ্চ নাই যাৰ পৰা নেকি কিবা উৎপাদন হয়, অসমৰ ৰেভিনিউ হয়। তেল মেইন 2টা ৰিফাইনাৰী বাহিৰৰ পৰা আনে, মেইন 2টা ৰিফাইনাৰী বাহিৰৰ পৰা, সৰু সৰু এই একদম 1 MMT ৰিফাইনাৰী এটা, 1.5 MMT ৰিফাইনাৰী দিবই। এই 2টা তেল মানে আমাৰ নিজৰ তেল দিয়ে, 2টা চলে মাত্ৰ। সুনীল কয়লাৰ কথা কৈছে এজনে, কৈছে মই মানি লৈছোঁ সুনীল কয়লা অলৰেডি সংৰক্ষিত, কাৰণ সেইটো কাৰ্বি আলং আৰু এই কিবাতে আছে, এইটো ডিমা হাছাওতে আছে। মাৰ্ঘেৰিটাত আমাৰ কয়লা নাই নহয়, মাৰ্ঘেৰিটাৰ চোৰাং কয়লা নাগালেণ্ডৰ বেপাৰ দি বাহিৰত পঠায়। আপোনালোকে জানে, সাংবাদিকে চব জানে এইবিলাক কথা। অৰুণাচলৰ পৰা আনে, ক'ৰবাৰ পৰা আনে, এইবিলাক বাহিৰৰ পৰা আনি পঠায়। আমাৰ কয়লা নাই, যি আছে কোল ইণ্ডিয়াৰ আণ্ডাৰত। আমি কি সম্পদৰ ওপৰত আমি অধিকাৰ বিচাৰোঁ? মাটি আমাৰ নিজৰ ষ্টেটৰ আছিলে, মাটিৰ ক্ষেত্ৰত হৈছে কি আপোনালোকে আচৰিত পাব, 86% মাটি ৰিজাৰ্ভ মাটি অসমৰ, শতকৰা মানে খেতি মাটিটো কৈছোঁ 86% ৰিজাৰ্ভ। হয় বাগানত আছে, নহ'লে মানে আপোনাৰ ফৰেষ্টত আছে, নহ'লে 6 শিডিউল এৰিয়াত আছে, নহ'লে মানে ট্ৰাইবেল লেণ্ড আছে, ট্ৰাইবেল ব্লক আছে, ট্ৰাইবেল বেল্ট আছে, চব দখল হৈ গ'ল। 14% মাটি আমাৰ মাত্ৰ আছে। সেই মাটিৰ কাৰণে আমি বহুত কাম কৰিছোঁ ইয়াতে। মূল উদ্দেশ্য হৈছে কি মাটিৰ পৰা বেদখল উঠাব লাগিব। আমাৰ খিলঞ্জীয়া মানুহৰ বেদখলটো যাতে খিলঞ্জীয়া মানুহক ৰক্ষা কৰি বাকী বেদখল উঠাব লাগিব, আমি লিখিছোঁ তাতে। ডিলিমিটেশ্যনৰ কথাটো আমাক তেতিয়া ক'লে যে এইটো লাষ্ট আছে ডিলিমিটেশ্যন, এইটোৰ পৰা আমি চিট ৰক্ষা কৰি আমি কৈছোঁ যে আমি এই কথাত মত নিদিওঁ, আপোনালোকে ডিলিমিটেশ্যন কৰক, কৰি আমাক মানে তাৰ ৰিজাল্ট দেখাওক। যদি আমি দেখোঁ যে ইয়াৰ পৰা মানে খিলঞ্জীয়া অসমীয়া মানুহৰ বিধানসভাখন ৰক্ষা কৰিব, আমি মত দিম, আমাৰ ক'ব লগা একো নাই। আমাৰ কথাটো যে কাটিং এক্ৰছ অল পাৰ্টি লাইন, না আমি বিজেপি, না কংগ্ৰেছ, না AJP, না ৰাইজৰ দল, আমিতো আৰু আলফাহে। তেওঁলোকে কৰিলে, কৰাৰ পিছত গোটেই কথাখিনি আমাক দিলে। আমি ক'লোঁ যে ডাইৰেক্টিভ প্ৰিন্সিপল কি আছিল, আপোনাৰ কুৱেশ্যনটোৰ কাৰণে কৈছোঁ যে এই কিবা সাম্প্ৰদায়িক কথা নে কি, নে কিহৰ ভিত্তিত ইয়াক কৰিছে, কিবাতো গাইডলাইন থাকিব লাগিব না কথাটো। এইটোতো চৰকাৰে মানে ইলেকশ্যন কমিশ্যনে কৰিছে, এই গাইডলাইন আছিলে। এইটো মই আপোনাক কৈছোঁ, ইয়াতে এইটো হৈছে মেইন গাইডলাইন। গাইডলাইন আমি পঢ়ি দিছোঁ, মানে ইয়াত লিখা আছে সাম অফ দিছ পেৰামিটাৰ, মেইন পেৰামিটাৰ এইখিনি ইউজ ইন দ্য এক্সাৰচাইজ আৰ ৰেট অফ গ্ৰোথ অফ পপুলেশ্যন, ডেন্সিটি অফ পপুলেশ্যন, প্ৰিন্সিপলছ অফ হিষ্টৰিচিটি অফ এৰিয়াজ এণ্ড কমিউনিটিজ, জিঅ'গ্ৰাফিকেল কণ্টিনিউটি, ফিজিকেল ফিচাৰ্ছ, ফেচিলিটিজ অফ কমিউনিকেশ্যন মিনছ লেংগুৱেজ এণ্ড পাব্লিক কনভিনিয়েন্স। এইকেইটা বেচিকৰ ওপৰত ইলেকশ্যন কমিশ্যনে অসমৰ ডিলিমিটেশ্যন কৰিছে। বাকী ডিলিমিটেশ্যনটো বেলেগ, তাত অকল পপুলেশ্যন ডেন্সিটিৰ ওপৰত কৰিছে। আৰু এই বস্তুটো ইলেকশ্যন কমিশ্যনৰ ৰুলছটো আমি আমাৰ চুক্তিত এইকাৰণে আনিছোঁ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ফাৰ্ডাৰ ডিলিমিটেশ্যন ইয়াৰ ওপৰতে বেছ কৰি কৰিব। আৰু এইবাৰ কৰোঁতে আমাৰ দাবী
আছিলে 80% অন্তত থাকিব লাগিব, কিন্তু 80% নহ'লে 76% আমাৰ ভাবাত মানে অসমীয়া মানুহৰ হাতত এই সমষ্টি আমাৰ হাতত আছে। আপোনালোকে চালে গম পাব, এইটো মই ক'বলৈ কথা নাই, ৰাতি মাৰিলে আহি যাব ক'ত কিমান কি আছে। তাৰ কাৰণে তেওঁলোকে মানে এইটো কি বুলি ক'ব, এইটো মানে কাট পেষ্ট কৰিছে, মানে ক'ৰবাৰ পৰা ক'ৰবাত লগাইছে। মেকানিজিম কৰাৰ কাৰণে কিছুমান মানুহৰ নিজৰ সমষ্টি হেৰাইছে, এইটো এটা আৱেগৰ কথা। মই যি সমষ্টিত আছিলোঁ ধৰ্মপুৰ সমষ্টি নাই এতিয়া, বৰক্ষেত্ৰী হৈছে, স্বাভাৱিক কথা, ইমান বছৰ দিছে, আৱেগৰ কথা আছে। আমাৰ মাজত নিজৰ ডেম'গ্ৰাফিটো ক'ৰবাত চেঞ্জ হৈছে, কিন্তু সেয়া হ'লেও আমিতো সেনেকৈ নাভাবিম। অসমৰ মানুহ হিচাপে ভাবোঁ আমাৰ নিজৰ মানুহৰ 94টা সমষ্টি আমাৰ হাতত আছে। 11টা সমষ্টি, প্ৰায় 11টা সমষ্টি হিন্দু বঙালী আৰু ভাৰতীয় মূলৰ মানুহৰ হাতত গৈছে, আৰু 23টা সমষ্টি অভিবাসী মূলৰ মানুহত গৈছে। তাৰ মাজত এটা কথা থাকি গৈছে, এই অভিবাসী মূলৰ মানুহত যোৱা সমষ্টিত আমাৰ দেশী খিলঞ্জীয়া মানুহ কিন্তু বহুত সমষ্টিত থাকি গৈছে। সেইটো মানুহ আমি উলিয়াব নোৱাৰিলোঁ, সেইটো আমাৰ দুৰ্বলতাৰ ভিতৰত সেইটো আমাৰ দুৰ্বলতা, আমি স্বীকাৰ কৰিছোঁ, আমি উলিয়াব নোৱাৰিলোঁ। ইয়াৰ বাহিৰে বাকী যিবিলাক কথা কৈছে মানুহবিলাকে কৈছে, এইটো ধৰ্ণা ইয়াত দিলে কিবা দিলে, এইটোতো আপোনাক ILP নিদিয়ে, চৰকাৰে দিব, আপুনি ভাৰত চৰকাৰৰ লগত কথা পাতিব লাগিব। 126টা চৰি পুলিচ 126টা সময় 23 আৰু 11 মানে অলপ কম বেছি আছে। 23 আৰু আপোনাৰটো কওক, আপোনাৰ প্ৰশ্নটো সেইকাৰণে মই নাকচ কৰিছোঁ। ইয়াত এইকেইটাৰ ওপৰতহে ভিত্তি কৰি হৈছে। ঠিক আছে, যিটো কথাটো কৈছে যে এই যে প্ৰচাৰপত্ৰখন যে ওলাইছিল, এইটো কথা নেকি? মিছা কথা এইবিলাকে। আচ্ছা ৰ'ব, এটা কথা এইখিনিতে কৈছোঁ, আমি বুজিছোঁ, কাৰণ প্ৰচাৰ মাধ্যমৰ পৰাই আমি সেই প্ৰচাৰপত্ৰখন পাইছোঁ। প্ৰথম কথা হ'লগৈ, আমাৰ যিসকল মানে নৱনিৰ্মাণ কেন্দ্ৰত আছে, আলোচনা প্ৰক্ৰিয়াত যিসকল সতীৰ্থ আমাৰ লগত আছে, কোনো সতীৰ্থই আমাৰ শিবিৰৰ পৰা বা আমাৰ লগৰ পৰা আঁতৰি গৈ পেলাই তেওঁলোকৰ প্ৰচাৰপত্ৰ উলিওৱা নাই। আমাৰ প্ৰতিজন সতীৰ্থই মানে হেৰিয়ত আছে, এই কি বোলে নৱনিৰ্মাণ কেন্দ্ৰত আছে, শিবিৰত আছে, তেওঁলোকে এইখন প্ৰচাৰপত্ৰ উলিওৱা নাই, 1 নম্বৰ। 2 নম্বৰ কথা হ'ল কি, কোনোবাই ভুৱা এখন প্ৰচাৰপত্ৰ উলিয়াইছে, সেই ভুৱা প্ৰচাৰপত্ৰখনত তাত কোনো কাৰোৰে নাম নাই, কোনো সংগঠনৰ নাম নাই। গতিকে ভুৱা প্ৰচাৰপত্ৰ এখনক কোনোবাই ইচ্ছা কৰি পেলাই উলিয়াইছে, সেইখনক আমি গুৰুত্ব দিয়া প্ৰয়োজন আছে বুলি একো নাই। এই পুলিচক ক'লে এইটো পুলিচ ব্যৱস্থা ল'ব। দ্বিতীয় কথা কৈছোঁ, বহুতে কথাটো কৈছে, কা আন্দোলনৰ কথা কৈছে, কাৰ ক্ষেত্ৰত কি কৰিলে আলফাই। কা আন্দোলন কৰিলে আমি তেতিয়া চিজফায়াৰত আছোঁ, চিজফায়াৰত থাকোঁতে চিজফায়াৰ চৰ্ত আছে, যিদিনালৈকে আলোচনা প্ৰক্ৰিয়াত নাহে আলফাই প্ৰতিবাদ বন্দুক মাৰা এইবিলাক কৰিব নোৱাৰে, কাৰণ বন্দুকটো আমাৰ হাতত আছে নহয়, বন্দুকটো আমাৰ হাতত। যেতিয়া টায়াৰ জ্বলাইছে, কিবা জ্বলাইছে, আমাৰ ঘৰত আহিছে, আপোনালোকৰ ল'ৰা আছে নেকি বুলি। আচ্ছা, ছাৰতো গৈছে, ছাৰে লাগি আছে, মই যোৱা নাই, মই মুখ্য আলোচক হিচাপে মই যাব নোৱাৰোঁ কাৰণে মই যোৱা নাই। কা আন্দোলন হ'ল, আপোনালোকে সকলোৱে জড়িত কা আন্দোলনত, কা আন্দোলন শেষ হ'ল, মই জনাত শেষ হৈছে কা আন্দোলনটো। তাৰপিছত ভাৰত চৰকাৰে 2খন সদনতে কা ৰুল পাছ কৰিলে। তাৰপিছত এতিয়া আলফাৰ গাত লাগিছে যে আলফাই কাটো কিয় বন্ধ, মানে ইয়াত কাটো কি কৰিলোঁ, কাৰ এগেইনষ্টে কিয় আনিব নোৱাৰিলে, কথাটো আপোনালোকে ভাবি চাওকচোন। এতিয়া তাৰপিছত আমি যুঁজিছোঁ, যুঁজি কৈছোঁ, যিদিনালৈকে যুঁজোৱাতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৈছে এইটো আমাৰ হাততো নাই। এতিয়া এই সুপ্ৰিম কোৰ্ট পালে, আমাৰ মানুহে পিয়াইল কৰিছে। সুপ্ৰিম কোৰ্টত যিদিনালৈকে মানে আপোনাৰ তাৰ ভাৰ্ডিক নাহিব, সেইদিনালৈকে অসমত কা বলবৎ কৰিব নোৱাৰিব, এটা আমি লিখিছোঁ। ক্লিয়াৰ। মই কওঁ আপোনাক, চাওক, আমি বাংলাদেশত থকা কথাটো, ছাৰ জেলত আছে তেতিয়া, বাংলাদেশত চিটুৱেশ্যন বেয়া হৈ আহিছে, আমি গোটেই পৰা ইণ্টাৰপলে বিচাৰি থকা মানুহ আমি গোটেইখিনি। এয়াৰপৰ্টত মানে আপোনাৰ এইটো লাইফ চাইজে ক'ব নে কেনেকুৱা চাইজ ক'ব নাজানো, সেই চাইজৰ ফটো ওলাব নোৱাৰা অৱস্থা। ভূটান গুচি গ'ল ইতিমধ্যে আমাৰ হাতৰ পৰা, চব বেছ গুচি গৈছে, আমাৰ হাতত কোনো বেছ নাই। যিবিলাক আমাৰ নিজৰ ভিতৰত বেছ আছিল, বেছবিলাকত আমাৰ তাত থকা জাতীয় সংগঠনবিলাকে ইতিমধ্যে ছাৰে কি কৈছে, চিজফায়াৰ কৰিছে বা চুক্তি কৰিছে, থাকিব নোৱাৰে আপুনি। তেতিয়া বৰুৱা ছাৰটো বাহিৰত থাকিলে, যিকোনো কণ্ডিশ্যনক আমাক এৰেষ্ট কৰিলে। আমি আহিলোঁ, কি পৰিস্থিতি আলোচনা আপোনালোকে আমাতকৈ ভালকৈ জানে। বৰুৱা ছাৰ সংক্ৰান্তত মই ক'ব লাগিলে তেওঁ মোৰ কামাণ্ডাৰ আছিল, তেওঁৰ হাতত ধৰি মই এই বন্দুক মাৰিবলৈ শিকিছোঁ, শেষ কথা। তেওঁৰ হাতত ধৰি আমি বহু বছৰ তেওঁৰ লগত, মই 25 বছৰ তেওঁৰ লগত মই আছোঁ, তেওঁৰ লগত মই এখন বিছনাত শুইছোঁ, একে কাপোৰকে ভগাই পিন্ধিছোঁ, এখন থালিৰ ভাত আমি খাইছোঁ। মই তেখেতক
তেখেতে কি কৰিব সেই কথা মই ক'ব নোৱাৰিম কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে কৈছে তেখেতৰ লগত কথা পাতিছে তেখেতক পজিটিভ কথা কৈছে মানে আপোনালোকৰ পজিটিভ কথা কৈছে দ্বিতীয় কথা মই এটা কওঁ দ্বিতীয় কথা কৈছোঁ তেখেত আহিলে শান্তি হ'ব বুলি আমাৰ দ্বাৰা আমি থাকিলে শান্তি নহ'ব মানে বহুত কথা কয় এইখিনি মানুহে কয় যিখিনি মানুহে কয় তেখেতসকলে আমাক জেলত ৰাখি আমাৰ হৈ আলোচনা কৰিবলৈ যোৱাৰ কাৰণে আমাক প্ৰস্তাৱ দিছিল মই যে ক'লোৱেই কথা এতিয়া আমি কৈছোঁ নাই আমি বৰ বেছি জানা মানুহ নহয় বস্তা লৈ গ'লে আমি স্কুলত পঢ়া ল'ৰা মই শিক্ষকৰ ল'ৰা বস্তা লৈ পেলাই যাওঁ আপোনালোকে জানে আমি সেই সময়ত স্কুল কি আছিল গতিকে আমি বোলো নাই এনেকৈ আমি আমাৰ এই যে ইংৰাজী বি হেভ ডু কেন মে চেল উইল এই দিয়ে চেষ্টা কৰি চাম আমি ভাৰত চৰকাৰৰ কথা পাতিব পাৰোঁ নে নোৱাৰোঁ আমি মানে আধি নিদিওঁ ইয়াক আমি ক্লিয়াৰ যে আধি নিদিওঁ এইটো নিজে চাম যি হয় হ'ব আমি নিজে চালোঁ এতিয়া যিটো কথা তেখেতসকলে কৈছে আমাৰ কথা এইটো হ'ব লাগে ভাৰত চৰকাৰক তেওঁলোকে গৈ পেলাই ক'ব লাগে টিভিত কোৱা বাদ দিব লাগে আমাক গালি পাৰি লাভ নাই তেখেতসকলে ভাৰত চৰকাৰক কনভিন্স কৰাব লাগে যে পৰেশ বৰুৱা ডাঙৰীয়াক আনিব লাগে তেখেতৰ চৰ্ত মানি আনিব লাগে 1 নম্বৰ 2 নম্বৰে যিসকলে ইয়াতকৈও কিবা অধিকাৰ যদি বিচাৰে তেনেহ'লে তেখেতসকলে পৰেশ বৰুৱা ডাঙৰীয়াক ছাপোৰ্ট দি পেলাই সশস্ত্ৰ সংগ্ৰাম গঢ়ি তোলাত সহায় কৰক সেইটোতো নকৰে সেই কলিজাও নাই যেতিয়া ক'ব তেতিয়া শান্তিপূৰ্ণ আলোচনাৰ কথা কয় আৰু শান্তিপূৰ্ণ আলোচনা দি আপুনি ভাৰত চৰকাৰৰ পৰা এই সাৰ্বভৌমত্ব লৈ আহিব আৰু কি আছিল সেইটো লৈ আহিব 371 লৈ আহিব এইটো আপোনালোকে বিশ্বাস কৰে নেকি সাংবাদিক বন্ধুসকলে বিশ্বাস কৰে আপোনালোকে গতিকে আপোনালোকেতো চান্স কথাটো ক'বলৈ সুবিধা দিব দিয়ে কথাটো মই ভাবোঁ এইটো উচিত নহয় কথা এটা হ'ব লাগে আমি পৰা নাই এই আপুনি মানি লৈছে যিখিনি পাৰিছোঁ এইটো ৰাইজৰ আপোনালোকৰ সকলোৰে আৰু যিখিনি পৰা নাই সেইখিনি আমাৰ আৰু তাৰ ভিতৰত মই যিহেতু মুখ্য আলোচক হিচাপে সভাপতি মই সকলোৱে মোক দায়িত্ব সেইটো মোৰ চাওক কথাটো কিন্তু আমি ইয়াত সকলো বিষয় সন্নিৱিষ্ট কৰিছোঁ সকলো বিষয় এনে এটা বিষয় কওক আপোনালোকে যিটো বিষয় ইয়াত নাই কিন্তু এইটোতো আপুনি এখন মহাভাৰত বনাই আনিব নোৱাৰে তাতে আৰু এটা বিষয় জানিব বিচাৰিছোঁ কথা এটা যিহেতু BSC হৈছিলে BTR চুক্তি হৈছে কাৰ্বি আংলঙৰ চুক্তি হৈছে ডিমাপুৰৰ চুক্তি হৈছে তাৰপিছত আমি দেখিছোঁ চুক্তিত স্বাক্ষৰকাৰীসকলে এটা ৰাজনৈতিক ৰূপ পৰিগ্ৰহ কৰিছে গতিকে ভৱিষ্যত দিনত অসমতো এতিয়া আপোনালোকৰ আলোচনা পন্থীৰ ভিতৰৰ পৰা আমি ৰাজনৈতিক ৰূপ পৰিগ্ৰহ কৰা মই স্পষ্ট কৈ দিওঁ মোৰ সন্মুখত মোৰ সভাপতি মহাশয় আছে উপসভাপতি মহাশয় আছে তাৰপিছত মোৰ এইটো চেক্ৰেটাৰী আছে মানে সাধাৰণ সম্পাদক মহাশয় আছে আলফাই সেই কথা কোনোদিনে ভবা নাই আজিৰ পৰা 10-15 দিন ভিতৰত মই নাজানো ছাৰহঁতে কোনদিনৰ ভিতৰত এটা টাইম আছে আমাৰ 10-15-20 দিনৰ ভিতৰত আলফা ভংগ কৰি দিব আমি অলপ নিজৰ মানুহখিনিৰ কথা পাতিব লাগিব ফটক এটা ইম'চনেল কথা ভংগ কৰি দিব বন্দুক চৰকাৰক জমা দি দিব আমি ঘৰৰ মানুহ ঘৰত গুচি যাম আমি সদায় জনগণৰ হৈ কাম কৰিম ৰাজনীতিৰ ক্ষেত্ৰৰ বাহিৰত আমি ৰাজনীতি নকৰোঁ আমি এইটোৱে বিশ্বাস কৰিছিলোঁ আপোনালোকক কওঁ যে সশস্ত্ৰ সংগ্ৰামতে বিশ্বাস কৰিছিলোঁ আমি হাৰিছোঁ নোৱাৰিলোঁ আৰু গণতান্ত্ৰিক আন্দোলনত মই ব্যক্তিগতভাৱে শ্ৰদ্ধা চৌধুৰীয়ে কৈছোঁ মই বিশ্বাসেই নাই কাৰণ তাত গৈছিলোঁ আৰু নতুনকৈ গণতান্ত্ৰিক আন্দোলন কৰি কিবা কৰিম এইটো জীৱনত তাৰ ভাবা নাই পিছত যদি জন্ম ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল অসমৰ খিলঞ্জীয়া ৰাইজৰ কাৰণে মংগলদায়ক হ'ল কিন্তু এইখিনি যুৱক যুৱতী তেওঁলোকে জংঘলত আছে তেওঁলোকে ইয়াত তেওঁলোকে আলোচনা কৰিবলৈ গৈছে তেনেহ'লে কিমান দূৰ এইটো ফলপ্ৰসূ হ'ব অসমৰ ৰাইজে এইটো চিন্তা কৰিছে এতিয়া ঠিক এই 5টা বজাত তেওঁলোক চুক্তি স্বাক্ষৰ হ'ব বুলি কৈছে তাৰপিছত এই স্বাক্ষৰ কি আছে খচৰাখন প্ৰস্তুত কৰোঁতে বা সাধাৰণ ৰাইজে নাজানে এতিয়া হৈ যোৱাৰ পিছত তেতিয়া তেওঁলোকে কেনেধৰণে কৰে আৰু ভাল হয়তো ভালেই যদি বেয়া হয় যে তেওঁলোকৰ মনোপুতন ৰাইজৰ যদি 60% বা 70% তেওঁলোকে চুই যাব নোৱাৰে তেতিয়াহ'লে একো লাভ নাই যিখিনি চৰকাৰে কৰিলে বা যিটো দেখুৱাই দিব আমি ডেভেলপ কৰি আছোঁ এইটো আপোনাৰ কি দিব লাগে তেনেকুৱা যদি কথা আহি পৰে তেনেহ'লে একোৱেই নহ'ব তেওঁলোকে আকৌ খালী হাতে ঘূৰি আহিব লাগিব আলফাই সংগ্ৰামখনত ইতিমধ্যে 12-13 হাজাৰকৈ তেজাল যুৱক মৃত্যু হৈছে আৰু পৰেশ বৰুৱাও আজি দেশত সাৰ্বভৌমত্ব স্থিতিত অটল হৈ আছে আজি যি আলোচনা হৈছে বা যি স্বাক্ষৰ হ'ব এই স্বাক্ষৰত পৰা কেনেকুৱা ধৰণৰ কি উত্তৰ আহিব বুলি আশা কৰে বাৰু
আপুনি পৰেশ বৰুৱালে কি আহ্বান জনাব জ্যেষ্ঠ ভাতৃ হিচাপে? মই বাৰে বাৰে তেখেতক মই পৰেশ বৰুৱা ডাঙৰীয়ালে মোৰ ভাতৃ হ'লেও তেখেতক মই আজোৰা আহ্বান জনাইছোঁ যে যিটো এতিয়া ইয়াত আলোচনা কৰিবলৈ আহিলেও তেওঁ আলোচনা কৰিব নোৱাৰে। তেওঁৰ ওপৰত গুৰুতৰ যিবিলাক মোকদমা কেছ এইবিলাক আছে সেইটো কোনো পৰ্যায় আহিব নোৱাৰে। এতিয়া নিজেওতো চব আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতক আহ্বান জনাইছিলে 7 দিনৰ কাৰণে বা এমাহৰ কাৰণে আহি পৰিস্থিতি চাই মেলি তেওঁ যদি মনে প্ৰাণে যদি ধৰে আলোচনা কৰে তেওঁলোকে কৰক বোলে। কিন্তু ক'লে বুলি নহ'ব, ইয়াতো বহুতো কথা আছে। আহি যোৱাৰ লগে লগে তেওঁৰ ওপৰত কি লগায় হয়তো ঠিক গঁৰালত সোমোৱাই দিব, তাৰপিছত একোৱেই কৰিব নোৱাৰে। এতিয়া বাহিৰত থকাৰ কাৰণে তেওঁ কৈ আছে বা ঠিক আছে সাৰ্বভৌমতাৰ কথা কৈ আছে, এটা নিজৰ খুঁটিত তেওঁ লৰচৰ হোৱা নাই। আমি ভাবোঁ তেওঁ যদি ইয়াত আহিব নাই, বাহিৰতো গৈ বিদেশতো গৈ তেওঁ আমাৰ চৰকাৰ প্ৰতিনিধি, কেন্দ্ৰ চৰকাৰে হওক বা ষ্টেট গভৰ্ণমেণ্টে আমাৰ ৰাজ্য চৰকাৰখনৰ প্ৰতিনিধি লগ লাগি কথা পাতক তেওঁলোকক, সাৰ্বভৌমত্বটো কিয় কাৰণে দিব নাই, কিয় কি বিষয়সমূহ কথা পাতিব পাৰে সেইবিলাক কওক। নেলাগে পঞ্চায়তে কৰি পেলাই মানে এইটো এটা লেংথি প্ৰচেছ কৰি পিনি আলোচনা প্ৰক্ৰিয়া নাইকিয়া কৰি দিছে লাহে লাহে। কথা সেইটোৱে হৈছে এতিয়া অসমৰ ৰাইজেতো সেইটো বিচাৰে। ইমানবিলাক যুৱক যুৱতী তেওঁলোক শ্বহীদ হৈ গ'ল। হৈ যোৱাৰ পিছত আৰু তেওঁ কেনেকৈ এটা ল'ব, নিজৰ এটা আত্মসন্মান আছে, দায়বদ্ধতা আছে। ইমান তেগাল যুৱক যুৱতী মৰি গ'ল, শ্বহীদ হৈ গ'ল। প্ৰত্যেকৰ ঘৰে ঘৰে কাৰোবাৰ যদি এজন আছে সেই ল'ৰাজনো শ্বহীদ হৈ গৈছে। তেওঁৰ ওপৰত দায়িত্বভাৰ আহি গৈছেতো এটা। সেই গতিকে তেওঁ আহিবলৈ বহুত কঠিন ৰাস্তা এইটো। গতিকে চৰকাৰে যদি সদিচ্ছা আছে বিদেশত গৈ হ'লেও তেওঁ আলোচনা কৰক। আলোচনা কিজানি তেওঁ মনটো কোমলিবও পাৰে। মানুহ তেওঁ মনটো যে পাথৰ এনেকুৱা নহয়, কিবা এটা কথা মানুহ মানিবই। কিমান বিৰতিৰ পাছত ৰাজ্যত পুনৰ জেহাদীৰ আতংক আৰু এইবাৰ মৰিগাঁৱত বাংলাদেশী জেহাদী বিচৰণ। ভাৰতৰ ভোটাৰ তালিকাত বাংলাদেশৰ ময়মনসিং জিলাৰ মণ্ডল ইছলাম, লাহৰীঘাটৰ ভোট কেন্দ্ৰত ভোট দি যোৱা মণ্ডল ইছলাম জালত পৰিছে মৰিগাঁও আৰক্ষীৰ। লাহৰীঘাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মণ্ডল ইছলামক। বাংলাদেশৰ ময়মনসিং জিলাৰ কামুদখালী গাঁৱত ঘৰ হৈছে মণ্ডল ইছলামৰ। মণ্ডল ইছলামৰ লগতে গ্ৰেপ্তাৰ হৈছে এটি 13 বছৰীয়া শিশু। মণ্ডল ইছলামৰ গ্ৰেপ্তাৰৰ পিছত মৰিগাঁওকে ধৰি অসমত বাংলাদেশী জেহাদীৰ কাৰ্যকলাপ যে পুনৰ বৃদ্ধি পাইছে তাকেই প্ৰমাণ কৰিলে। ময়মনসিঙীয়া বাংলাদেশী মণ্ডল ইছলামে নুৰ ইছলাম হিচাপে ছদ্মনাম লৈ লাহৰীঘাট সমষ্টিৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিছিল। বাংলাদেশৰ পৰা আহি লাহৰীঘাট সমষ্টিৰ দক্ষিণ চেনিমাৰী প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত ভোটদান কৰাৰ তথ্য ইতিমধ্যে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। আৰু মণ্ডল ইছলামক জেৰাৰ পিছত এতিয়া ন তথ্য পোহৰলৈ আহিছে। বাংলাদেশৰ আনসাৰুল বাংলা টীম চমুকৈ ABTৰ সৈতে জড়িত মণ্ডল ইছলাম। ISISৰ ভাৰত উপ মহাদেশ গোটৰ সৈতেও জড়িত ধৃত মণ্ডল ইছলাম। মণ্ডল ইছলামৰ পৰা জব্দ বাংলাদেশৰ পাছপৰ্টত থকা জন্মৰ তাৰিখ স্বাধীনতাৰো আগৰ। পাছপৰ্টত উল্লেখ থকা মতে 1943 চনতে জন্ম হৈছে মণ্ডল ইছলামৰ। কিন্তু মৰিগাঁও আৰক্ষীয়ে জনোৱা মতে দেখাত 80 বছৰীয়া যেন লগা নাই লোকজনক। ইপিনে অসমত পৰিয়ালৰ লোক থকা বুলি জনাইছে ধৃত মণ্ডল ইছলামে। আগৰতলাৰ PCPৰে প্ৰৱেশ কৰিছিল ভাৰতত। বাংলাদেশী নেশ্যনেল, কাৰণ বাংলাদেশ পাছপৰ্ট আছে আৰু পাছপৰ্ট আগৰতলা PCP দি সোমাইছে তেখেতে। আৰু ইয়াৰ মানুহে কয় তেখেতে ইয়াৰে নাগৰিক, ইয়াত ভোট দিয়ে, আগতেও বোলে আহি ভোট দিছে। আৰু মানুহজন বয়স যিটো পাছপৰ্টত লিখা আছে সেইটো লিখা আছে 1-1-43। এতিয়া আমাৰ মানে স্বাধীনতাৰ আগৰ ডেট এটা দিছে, কিন্তু মানুহজন চাই পেলাইতো 80 বছৰ যেন নালাগে। গতিকে গোটেইখিনি ক'ৰবাত জালিয়াতি আছে, ক'ৰবাত নিশ্চয় কিবা এটা স্বাৰ্থ আছে জড়িত। এইটো মানে কিবা এটা মটিভ লৈ, আল্টেৰিয়ৰ মটিভ লৈ তেখেত অহা বুলি আমি অনুমান কৰিছোঁ। মানে এতিয়া আজিকালি সেইটোৱে কৈছে যে পাছপৰ্ট লৈ পেলাই বাংলাদেশী সোমায় আৰু ইয়াতে আমাৰ ভাৰতত নোহোৱা হৈ যায়। গতিকে সেইটো এটা মটিভ লৈ পাছপৰ্টটো উলিয়াই লৈ আহে। আৰু সৰু ল'ৰা যিটো লৈ আহিছে হয়তো তেনেকুৱা মটিভত আনিছিল, তাক ইয়াত থৈ গ'লহেঁতেন। গতিকে মই ভাবোঁ যে ইয়াত বহুত তদন্তৰ প্ৰয়োজন আছে আৰু ভালধৰণে তদন্ত কৰিলে গোটেই কথাখিনি ওলাই পৰিব।
আৰু লাহৰীঘাটত জেহাদী গ্ৰেপ্তাৰ হোৱাৰ ঘটনা এতিয়া বহু কথা পোহৰলৈ আনিছে আৰু বিশেষকৈ এনেধৰণে ভুৱা পাছপৰ্ট বনাই প্ৰৱেশ কৰি আছে অসমত বাংলাদেশৰ পৰা আহি আনকি ইয়াত থিতাপি লৈছে পৰিয়ালৰ লোক আছে বুলি কৈছে আৰু এতিয়া শেহতীয়াকৈ বহুখিনি তথ্য পোহৰলৈ আহিছে আৰক্ষীয়ে ইতিমধ্যে জনাইছে যে বাংলাদেশৰ ময়মনসিং জিলাৰ জেহাদী হৈছে মণ্ডল ইছলাম যদি ইয়াত আছে তেতিয়াহ'লে নিশ্চিতভাৱে এক নেটৱৰ্ক আছে গতিকে মণ্ডল ইছলামক সোধা পোছাৰ অন্তত হয়তো সকলোখিনি কথা পোহৰলৈ আহিব কিন্তু এক প্ৰকাৰ ক'ব পাৰি যে এয়া ৰাজ্যত পুনৰ জেহাদী খবৰ আৰু আছে সময় বিৰতি ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান